নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে গণিত। আমি ইতিমধ্যে গণিতৰ বিভিন্ন শিতানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিছোঁ। আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। এইটো আমাৰ এডিআৰই চিলেবাছত আছে। এইটো হৈছে ভাৰ্বেল ৰিজনিং আৰু এটা আছে নন ভাৰ্বেল ৰিজনিং। এতিয়া ভাৰ্বেল ৰিজনিঙৰ ক্ষেত্ৰত আমাৰ কিছুমান সমস্যা আহিব, যেনে নাম্বাৰ চিৰিজ, তাৰপিছত আছে আমাৰ এলফাবেট চিৰিজৰ আছে, তাৰপিছত আছে আপোনাৰ পেটাৰ্ণ চিৰিজ যিটো আছে, পেটাৰ্ণ কণ্টিনিউৱাছ চিৰিজ, লেটাৰ চিৰিজ, এইবিলাক আছে। গতিকে এই কেনেহেন ধৰণৰ প্ৰশ্ন হ'ব এইবিলাক, সেই বিষয়ে আমি অলপমান ক'ম। আৰু নন ভাৰ্বেলৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। কিন্তু বৰ্ডত আমাৰ অলপ অসুবিধা আহে নন ভাৰ্বেলৰ ক্ষেত্ৰত। সেইটো হৈছে কি, ইমেজ চিৰিজৰ কথা আহে, যে ইমেজৰ কথা আহে। ইমেজ বা চিম্বল, চিহ্নবিলাক, আৰু লগতে কিছুমান আকৃতিৰ কিছুমান প্ৰব্লেম আহে। গতিকে সেইটো নন ভাৰ্বেল চিৰিজৰ ভিতৰত পৰে, আৰু সেইবিলাক আলোচনা কৰাতে অলপমান আমাৰ বৰ্ডত লিখিব অলপ অসুবিধা হয়। আমি পৰৱৰ্তী পৰ্যায়ত আমি বেলেগ ধৰণে দিয়াৰ কাৰণে চেষ্টা কৰিম। যদিও অসুবিধা হয়, তথাপিও আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। কিন্তু আজি আমি ভাৰ্বেল ৰিজনিঙৰ কথা কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত কি দিয়া আছে চাব। তলৰ সংখ্যাবোৰত থকা কুৱেশ্যন মাৰ্ক এটা চিন আছে, প্ৰশ্নবোধক চিনটোত কি সংখ্যা বহিব। ইয়াতে আমাৰ প্ৰশ্নটো দিয়া আছে যে 1 নম্বৰ প্ৰশ্ন 1, 5, 9, 13, ইয়াৰ পিছত সংখ্যাটো কি হ'ব। অপশ্যন কেইটা চাব, A15, B16, C17, D18। এতিয়া এইটো আমি যদি সলভ কৰো, এইটো আমি কেনেকৈ কৰিম। ইয়াতে আমাৰ সংখ্যাবিলাক কেনেকৈ ওলাইছে, আমি যদি অলপ খুব ভালকে লক্ষ্য কৰো, আমি কি পাইছো, 1ৰ লগত যেতিয়া আমি 4 যোগ কৰি দিওঁ তেতিয়া 5 পাওঁ। তাৰপিছত আমি এই 9টো চাওঁ, 9ৰ লগত 4 যোগ কৰি দিলে 5ৰ লগত, ইয়াৰ এই 5টোৰ কথা আমি আহিম, 5ৰ লগত যেতিয়া 4 যোগ কৰি দিওঁ তেতিয়া আমাৰ কি হয়, 9 হয়। তাৰপিছত আমি এই 9ৰ লগত যদি 4 যোগ কৰি দিওঁ আমাৰ কি হয়, 13 হয়। এতিয়া 13ৰ লগত 4 যোগ কৰিলে আমাৰ কি হয়, 17 হয়। গতিকে আমাৰ ইয়াতে দেখা পাইছো প্ৰত্যেক ক্ৰমিক সংখ্যা দুটাৰ মাজৰ ব্যৱধান আমি কিমানকে পাইছো, 4কে পাইছো। ইয়াৰ মাজৰ ব্যৱধান 4 আছে, ইয়াৰ ব্যৱধান 4, ইয়াৰ ব্যৱধান 4, গতিকে ইয়াৰ ব্যৱধান 4 হ'ব। এইটো আমি অনুদানেও কৰিব পাৰো। 5ৰ পৰা 1 বিয়োগ কৰিলে 4 হ'ব, 9ৰ পৰা 5 বিয়োগ কৰিলে 4 হ'ব, 13ৰ পৰা 9 বিয়োগ কৰিলে 4 হ'ব। গতিকে ইয়াতে নিশ্চয় 17 হ'ব। 17ৰ পৰা 4 বিয়োগ কৰিলে 13 বিয়োগ কৰিলে কি হ'ব, 4 হ'ব। বা এনেকে নকৰি আমি যেনেকে লিখিছো এনেকেও কৰিব পাৰো। যদি এনেকে কৰো আমি ৰিজাল্টটো পাই যাওঁ কি, যে আমি কি পাওঁ, 17 পাওঁ। গতিকে ইয়াৰ যিটো আমাৰ এনসাৰটো হ'ব কি, 17। ইয়াৰ পিছত আমি পৰৱৰ্তী এটা অংকলৈ যাম। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে চাব। ইয়াতে সিকুৱেন্সটো কন্টিনিউয়াস পেটাৰ্ন এটা হেৰি আছে। ইয়াতে এইটো কি চাব, 3, 8, 27, 112 আৰু 565। ইয়াৰ পিছতটো আমি উলিয়াব লাগে। ইটো আমি কেনেকে কৰিম। এইটো আমি যেতিয়া কৰিব যাওঁ তেতিয়া আমি অলপমান চিন্তা কৰিবলগীয়া কথা আছে। ইয়াত যদি আমি এই ক্ষেত্ৰত আমি যদি সলিউশন ওলাব লগা হয়, তেতিয়া কেনেকে ওলাম আমি চাব। যে আমি যদি 3টো ধৰো, 3ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ, তাৰ লগত যদি আমি 2 যোগ কৰি দিওঁ, আমি কি পাওঁ, 8 পাওঁ। প্ৰথমতে 3 আছিল, 3টোৰ লগত আমি যদি 2 পূৰণ কৰি দিওঁ, 2 পূৰণ কৰি তাৰ লগত যদি 2 যোগ কৰি দিওঁ তেতিয়া 8 পাওঁ। এতিয়া আমি এই 3 পালো, 8 পালো। এতিয়া 8ৰ পিছত এইটো এনেহেন ধৰণে হয় নে নহয়, এই পেটাৰ্ণ মতে হয় নে নহয় আমি এইটো চাম। যদি আমি এইটো 8 আছে নহয়, 8ৰ লগত আমি কি পূৰণ কৰি দিম, 3 পূৰণ কৰি দিম, আৰু ইফালে 3 যোগ কৰি দিলো। তেতিয়া কি হ'ব, 8 3 গুণ 24, 24 3 27, এনেকে হ'ব। তাৰপিছত আমি এতিয়া 27ৰ ক্ষেত্ৰত আমি চাম। 27ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ, এনেকে বাঢ়ি গৈছে, ইটোও বাঢ়িব, ইটোও এনেকে বাঢ়িব। যদি বাঢ়ে তেতিয়া আমাৰ ৰিজাল্ট বিলাক হয় নে নহয় আমি চাম।
7 4 গুণ 28 28 হলে ইফালে 4 2 গুণ 8 2 10 108 108 ৰ লগত 4 যোগ কৰিলে 112 হল গতিকে আমি এনেকে পাই গলো 8 27 12 একেটা পাই গলো ইয়াৰ পিছত এইটো পাওনে না আমি চাম 112 তাৰ লগত 5 পূৰণ কৰি দিলু লগতে ইয়াতে 5 যোগ কৰি দিলু এতিয়া যদি যোগ কৰি চাও আমি কি হ'ব ইটো হ'ব কিমান 5 2 গুণ 10 শূন্য হাতে 1 5 1 গুণ 5 1 6 আৰু 5 আৰু লগতে 5 ইটো আমি পাম 565 ইয়াৰ পিছত আমি 565 লগত যদি 6 পূৰণ কৰি দিও আৰু 6 যোগ কৰি দিও তেতিয়া আমি কি পাম এটো সব 5 6 গুণ 30 শূন্য হাতে থাকিল 1 6 6 গুণ 36 36 এ 3 39 9 হাতে থাকিল 3 5 6 গুণ 30 30 এ 3 33 তাৰ লগত আৰু 6 যোগ দিও দিলে আমি কি পালো 3396 গতিকে আমি 3396 পালো যদি এই প্যাটাৰ্নত আমি ভাবু কথাটো তেতিয়া ইয়াৰ ৰিজাল্ট এই ৰিজাল্টটো আমি পাই গলো 3396 এনেহেন ধৰণে আমি প্যাটাৰ্ন কিছুমান অলপ চিন্তা কৰি ক্ৰিয়েট কৰিব লাগিব আৰু যদি সেই প্যাটাৰ্নত আহি যায় তেতিয়া আমি এনেকে ৰিজাল্ট বিলাক পাই যাম গতিকে ইয়াতে আমি ইয়াৰ শুদ্ধ অপচনটো পালো সি নম্বৰ অপচন এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো ইয়াত কি দিয়া আছে চাব 1.5 2.3 3.1 3.9 আৰু ইয়াতে কি হ'ব ইয়াতে এ অপচন এ চাব এ আছে 4.7 বি আছে 4.8 সি আছে 5.1 ডি আছে 4.3 গতিকে এই ক্ষেত্ৰত আমি কি কৰিম আমি ইয়াতে এটা কাম কৰিব পাৰো এই দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি চাও দ্বিতীয়টোৰ পৰা প্ৰথমটো যেতিয়া বিয়োগ কৰিম আমি কি পাম চাওঁচোন ইটো বিয়োগ কৰিলে কি পাম 13 ৰ 5 গলে 8 পাম আৰু ইফালে একে একে শূন্য হ'ব অৰ্থাৎ 0.8 পাম 0.8 তাৰপিছত ইটোৰ পৰা ইটো বিয়োগ কৰি চাম 3.1 মাইনাস 2.3 ইটো বিয়োগ কৰি চালো ইয়াতো আমি দেখিছো 0.8 এ পাম 11 ৰ 3 গলে 8 হল আৰু ইফালে 2 2 শূন্য হ'ব তাৰ পিছত আমি কি চাম 3.9 ৰ পৰা 3.1 বিয়োগ দিম এতিয়া বিয়োগ দিলে আমাৰ কি চাব কি হ'ব চাব 9 ৰ পৰা 1 বিয়োগ দিলে আমাৰ 0.8 হল গতিকে নিশ্চয় ইয়াত এনেহেন এটা ৰাখি থাকিব যাৰ জিতুৰ পৰা ইটো বিয়োগ দিলে 0.8 পাম তাৰ মানে কি 3.9 ৰ লগত তাৰ মানে ইয়াৰ পিছত আমাৰ কথাটো এনেহেন ধৰণৰ হয় 3.9 ৰ লগত যদি আমি 0.8 যোগ দিও তেতিয়া কি হয় চাব 8 9 17 ৰ 7 এটাকি 1 3 1 4 4.7 হয় 4.7 হয় তাৰমানে ইয়াতে উত্তৰটো কি হ'ব 4.7 হ'ব ইট ইজ 4.7 উত্তৰ হয় নে নহয় আমি চাব পাৰো এটা 4.7 ৰ পৰা যদি আমি 3.9 বিয়োগ দিও এটা সিকোয়েন্সত আহি গলি তেতিয়া এই 17 ৰ 9 গলে 8 হল আৰু ইফালে 3 3 শূন্য হল অৰ্থাৎ 0.8 হল গতিকে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি কি পালো ইহতৰ ডিফাৰেন্স বিলাক কি পালো 0.8 পালো গতিকে এই ক্ষেত্ৰত ইয়াৰ শুদ্ধ যেটো অপচন সেই অপচনটো হ'ব এ নম্বৰ অপচন 4.7 এনেকে আমি কৰিব পাৰো এটো বন্ধু বান্ধৱী অকল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো ইয়াত দিয়া আছে কি 201 202 204 207 ইয়াৰ পিছতটো কি হ'ব ইয়াতে অপচন কেটা চাব 209 211 210 আৰু 212 ইয়াক আমি দুই ধৰণে কৰিব পাৰো ইয়া এটা কাম কৰিব পাৰো 201 ৰ লগত যেতিয়া আমি 1 যোগ দিও তেতিয়া কি হয় 202 হয় তাৰ পিছত 202 ৰ লগত যদি আমি 2 যোগ দিও তেতিয়া কি হয় 204 হয় 204 ৰ লগত আমি 3 যোগ দিলে কি হয় 207 হয় তাৰ পিছত 207 ৰ লগত আমাৰ ইয়াতে এটা বস্তু চাই লব ইয়াতে 1 যোগ দিছো ইয়াতে 2 যোগ দিছো ইয়াতে 3 যোগ দিছো গতিকে ইয়াৰ পিছত নিশ্চয় 4 যোগ দিম 4 যোগ দিলে কি হ'ব 211 হয় ইটো আমি অলপ বেলেগ ধৰণেও কৰিব পাৰো এনেকেও কৰিব পাৰো যে 202 ৰ পৰা অৰ্থাৎ দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ দিলে 1 পাও ঠিক সেইদৰে তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ দিলো তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ দিলে আমি কি পাও 2 পাও তাৰ পিছত চতুৰ্থটোৰ পৰা তৃতীয়টো বিয়োগ দিলো ইয়াতে আমি কি পাও 3 পাও গতিকে
নিশ্চয় পঞ্চমটো কি হ'ব 4 হ'ব অৰ্থাৎ এইটো মান 4 হ'ব এইটো মান 4 হ'ব লাগিলে নিশ্চয় ইয়াত কি হ'ব লাগিব 211 হ'ব লাগিব তেতিয়া 207 বিয়োগ দিলে আমি কি পাম 4 পাম গতিকে আমাৰ ইয়াতে অপচন এনেকেও আমি ভাবিব পাৰো বা এনেকেও আমি ভাবিব পাৰো গতিকে ইয়াতে আমাৰ শুদ্ধ অপচনটো হৈছে কি বি নম্বৰ অপচন এনেকে খুব সহজতে আমি এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো তে বন্ধু বান্ধৱীসকল আজি আমি আলোচনাৰ শেষ প্ৰশ্নটো লৈ আহিছো ইয়াত কি দিয়া আছে চাব 7200 3600 1200 300 আৰু 60 আৰু ইয়াৰ পিছৰ সংখ্যাটো আমাক লাগে ইটো ইয়াত অপচন কেইটা চাব এ আছে 20 বি আছে 10 সি আছে 30 ডি আছে 40 গতিকে এই ক্ষেত্ৰত আমি কেনেকৈ কৰিম তে ইটো আমি বিভিন্ন জনে বিভিন্ন ধৰণে কৰে আমি এটা ইয়াতে আমি এটা পদ্ধতি লম এই পদ্ধতি মতে কেনেকৈ হ'ব চাব ইয়াতে যদি আমি এই 7200 যেটো আছে 7200 ইয়াক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া কি পাও আমি 3600 পাও কি পাও 3600 অৰ্থাৎ ইয়াৰ পিছৰটো পাও তাৰ পিছত 3600ক যদি আমি 3 ৰে হৰণ কৰো তেতিয়া আমি কি পাও 1200 পাম তাৰ পিছত ইয়াৰ পিছত আহিল কি 1200 1200ক যদি আমি 4 ৰে হৰণ কৰো আমি কি পাও 300 পাম গতিকে এইটা আমাৰ মিলি গল আমি এটা আমাৰ এই সিকোয়েন্স এটা আহি গল আমাৰ ইটোও আহি গল এতিয়া ইয়াৰ পিছত ইটো মিলি নানি চাম আমি যদি 300ক 5 ৰে হৰণ কৰো তেতিয়া আমি কি পাও 60 পাও ইটোও মিলি গল আমাৰ এতিয়া আমাৰ লাস্ট হেৰিটো আহে লাস্টটো আমাৰ যদি এই 60টো যদি আমি 6 ৰে হৰণ কৰো তেতিয়া কি হ'ব 10 হ'ব গতিকে আমি দেখিলো এটা সিকোয়েন্সত এই পৰি গৈছে গতিকে ইয়াতে আমাৰ কি হ'ব যেটো আমাৰ উলিয়াবলগীয়া সংখ্যা এই সংখ্যাটো কি হ'ব 10 হ'ব গতিকে আমি অপচনত চাম ইয়াতে আমি দেখিছো বি নম্বৰ অপচনত 10 সংখ্যাটো আছে গতিকে এনেকে হৰণ কৰিও আমি এনেকে ইয়াৰ সলিউশনটো উলিয়াব পাৰো গতিকে এইবিলাক কৰা পদ্ধতি বেলেগ বেলেগ পদ্ধতি আছে আপোনালোকে বেলেগ ভিডিও চালেও আমি গম পাব কিছুমান পদ্ধতি বেলেগ বেলেগ আছে গতিকে আপোনালোকে যেটো কমফৰ্ট হয় হেতুৱে কৰিব আৰু এইবিলাকত যাতে প্ৰশ্ন কাকতত এইবিলাক প্ৰশ্ন যাতে এৰি নাহে আৰু এইবিলাক প্ৰশ্ন অলপমান নিজৰ বুদ্ধিৰ কথা আছে যদি অলপমান যদি চিন্তা কৰা যায় সুস্থিৰভাৱে তেতিয়া ইয়াৰ উত্তৰ কৰাটো খুবেই সহজ কিন্তু তাৰ কাৰণে অলপ প্ৰেক্টিস লাগিব এনেহেন ধৰণৰ আমি আৰু কিছুমান দিম আৰু আপোনালোকৰ নিজাকেও আপোনালোকে কিছুমান প্ৰেক্টিস কৰিব তেতিয়া আপোনালোকে এনেহেন ধৰণৰ প্ৰশ্ন সলভ কৰাত একো অসুবিধা নাপায় গতিকে ভিডিওটো এইখিনিয়ে কেনেকুৱা লাগিছে জনাব যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব গতিকে আজিলৈ ইমানতে এৰিছো সকলোৰে শুভ হওক ধন্যবাদ শুভৰাত্ৰি